মজা লাগিছে পেপা ফাৰ্ষ্টত মানুহে ঘৰ বনায় তাৰপিছত বিয়া পাতে তাৰপিছত ল'ৰা ছোৱালী হয় তাৰপিছত হনিমুন যায় গোটেই কিতাপখন মোৰ জীৱনৰ উল্টা হনিমুন ফাৰ্ষ্টত তাৰপৰা ল'ৰা ছোৱালী তাৰপিছত বিয়া এতিয়া লাষ্টত ঘৰ আজি যিহেতু দেৱালী হয় সেইটো কাৰণে আমাৰ ঘৰত বম চম ফুটোৱা নহয় এনেকৈ লাইট চাইট অলপ ফিটিং কৰি থকা হৈছে আৰু আজি এটা বিশেষ দিন বুলি কেলে ক'ম আজি আমাৰ ঘৰৰ মাহঁত গৈ পেলাই ৰজক জোখ লৈ পেলাই কিবা কিবি সোণৰ বস্তু জোখ লোৱা হ'ব বিয়াৰ কাৰণে দিয়া হ'ব গতিকে সেই গাড়ী আজি মই অন্যতাৰ ভিতৰত আপোনাক স্বাগতম জনাইছোঁ আজি দেখা পাব ৰজক কি কি দিয়া হ'ব সোণৰ বস্তুখিনি সেয়াই আৰু সেইখিনি দেখা পাব হয় নাই কি কি ক'বা অসম ৰাইজক আজি বিয়ালৈ হেপী দিৱালী বুলি ক'বলৈ হেপী নহয় সেইটো কাৰণে কি ক'ম আৰু হেপী দিৱালীৰ কাৰণে হেপী নহয় মানে জুবিন দাৰ কাৰণে বহুত মন বেয়া হৈ আছে এইটো বেলেগ কথা আৰু এতিয়া বিয়াখনো জল্দি জল্দি আহি আছে চবফালে কৰিব লাগে সেইটো যদি এই অৱস্থাটো হৈ নথকাহেঁতেন আমি বিয়া অলপ লেট কৰিলোহেঁতেন কিন্তু এতিয়া বৰ্তমান এনেকুৱা টাইমত মানে জল্দি বিয়াখন কৰিব লাগে আপোনালোকে জানেই আপোনালোকক আকৌ পুনৰ এবাৰ বুজাব দৰকাৰ নাই ৰেডি হৈ থকা হৈছে মাক লৈ পেলাই এতিয়া সোণাৰীৰ ওচৰত যাওঁ ন দেখিলে কেনেকে হাঁহি থাকিব কৈছিলো মামাক দেখিলে কেনেকে হাঁহি থাকিব কৈছো মনত আছেনে দেখাই দিয়া হাঁহিটো কান্দিব মন গলেও কেনেকে থাকিবা দেখাই দিয়া হাঁহি থাকা তেনেকে হাঁহি মাতি ভালকে হাঁহ চাওঁ এনেকে চাউণ্ডটো শুনিব লাগিব হাঁহা আকৌ নাহাঁহিলে দিম হাঁহি দে মামাৰ বিয়াত কি কি কৰিবা কি কৰিবা ক মুখে মাত নহবা পিটিম কি কৰিবা মামাৰ বিয়াত কি কৰিবা হা কাপোৰ ল'বা নে আইতাক দিম নে তোমাক দিম তোমাক সেইবোৰ মানে খুব জেলেচি আইতাক দিম বুলি ক'লে মোক বুলি ক'ব আইতাক দিম নে তোমাক দিম ঠিক আছে তেতিয়াহে মাত ওলাই এয়া উদুলি মুদুলি পৰিৱেশ সোণখিনি ক'ত লৈছ সেয়া সোণ ধোৱা মোক কিনা মোক আজি বোলা আজি বিয়াৰ কাৰণে এই দিনটো 2022-23 পৰা আমি অপেক্ষা কৰি আহি পাইছেহি আহি পালো এতিয়া মা নামিছে এইফালে পুৰা সোমাই যাওঁ সোণৰ দোকান ফাইনেলি পাই গলোহি ফোন চাই থকা ফোন এইফালে মা ফোন চাইছা ইয়াত আপোনাৰ নেকলেছ আৰু ইয়াৰিঙৰ সৈতে গোটেইটো ৱেইট আছে আপোনাৰ 47.852 গ্ৰাম ভাল লাগিছে এই দুযোৰ পচন্দ হৈছে ন দুযোৰ নিদিয়া নহয় আমাৰ মায়েহে জানে মই বহুত নাই মোক আগতে ভিতৰত পইচা এইটো চিটত ডিছকাউণ্ট আছে 13,042 ৰুপিজ ভাল লাগিছে না মজা লাগিছে পেপা ফাইনেলি পুৰা পচন্দ হৈ গ'ল তাহলে চবফালে মিলাই চাব লাগিব যি পচন্দ হ'ল বিয়াৰ দিনা জোনত আপোনালোকে দেখা পাব কোনপাত সেয়াও আমি পঢ়ি আছোঁ ৰজক পচন্দ পাত নাপালে তাই কিন্তু জোনপাত মিলাই মেলি লোৱা হৈছে ন নিজৰ পচন্দই লৈছো আমি কি লৈ পিছত আকৌ ল'ম আকৌ আমি ডাঙৰ যেতিয়া যাম সোণ পলাই নাযায় কিন্তু ছেকেণ্ড চইচটো লোৱা হ'ল মানে ফাৰ্ষ্ট চইচটো ল'বলৈ অকাত নহ'ল ছেকেণ্ড চইচটো লোৱা হ'ল সেয়াই আৰু দুখৰ বিষয়ে ৰজৰ আৰু মোৰ আৰু নহয় ভাই এইটো দিনত দুখৰ একোৱে নাহে সুখ আহি আছে বহুত সুখ আহি আছিল আজি সোণ চাই দিলোঁ আমি আকৌ এতিয়া আঙুঠি বজাৰ কৰি থকা হৈছে মায়ে জমাই আছে হেমা কি যাবি তইও ললিহি যে মাকে নলৈ বা কোনে লয় তই সোণ কেলে লৈছ তই এইখিনি দিব লাগে তইও ললি যে মই গল্ডৰ লোৱা কি হেৰিয়া লোৱা নাই ন একো
কিহৰ ডায়মণ্ড মই ডায়মণ্ডৰ লোৱা নাই আগৰ গ'ল্ড আগৰ দিনৰ গ'ল্ডই লৈছোঁ মোক আঙুঠি এটা দিব লৈছে মই কৈছোঁ সোণে জানো সোণ পিন্ধে সিহঁতি বুজি পোৱা নাই মানে কি ক'ম সিহঁতক হীৰা আঙুঠি চাই থকাতে হীৰা বিয়াত সেইটো চব দেখি সেইবোৰ আঙুঠি মায়ে দিছা কোনে দিব তইহে দিব লাগে মায়ে মৰাৰ পিছত মাটি বাৰীখিনি লিখি থৈ যাব হয় নে মই চব দিলোঁ আৰু জন্মও দিলোঁ দিলোঁ আৰু এতিয়া বাকী নাই এতিয়া খালি মোক অফিচাৰ যিয়ে হওক হওকতো নিজলৈও যে ভাবিলি আজি ইয়াত আহি নিজলৈও যে ভাবিলি নিজলৈও মই নিজে কৰিয়ে লৈছোঁ এতিয়া এনেকুৱা দুটা ডায়মণ্ডৰ ভিতৰত আঙুঠি এইটো চিলেক্ট কৰা হ'ল আৰু এইটো বোলে ডায়মণ্ডৰ কিবা ভেলুটো বেছি ময়ো তাইক এবাৰ দিছিলোঁ ডায়মণ্ড আঙুঠি এটা এনেকুৱা সোণ লাগি আছে ডায়মণ্ড সেইটো একেবাৰে ভেলুটো কম মানে এতিয়া এইটো কোৱালিটিটো কি বুলি কয় SITH কিবা SITH কোৱালিটি কমেও এতিয়া 2 ঘণ্টা প্লাছ 3 ঘণ্টামান হৈ গ'ল আহিছিলে ল'ৰাৰ বিয়াৰ বজাৰ কৰিবলৈ এতিয়া নিজেই আকৌ সোণৰ চেন এপাত লয় ৰাম ৰাম প্ৰথমতে আইডিয়া তামোলখন মোৰ হাতৰে খাব মাক ক'লৈ গ'ল মাক ক'লৈ মোক আপোনালোকৰ এইটোৱে নেচাম এইটোৱে হ'ব বুলি চব লৈ লাষ্টত এডালো হেৰি কৰোঁ নেকি অথনিৰ পৰা মোক ল'ৰাটোক বেচেৰা ল'ৰাটোক ৰখাই থৈছে সিহঁতি অকল চাই আছে আহিছিলে কইনালৈ জোৰোণ কিনিবলৈ এতিয়া নিজে এপাত কিনি আছে কাণ খুলি ল'লে এতিয়া এই চেনো লৈ বোলে হা চেনো ল'লি অকল কইনা কেনেকৈ বহাই থৈছে লঘোণে বহাই মই লৈ আছোঁ তাৰমানে কি আৰু আমি সেইদিনাখন গোটেইখনে একেলগতে থাকিব লাগিব ন গোটেই ক'ৰবাত পিন্ধি পেলাই কইনায়ো পিন্ধিব মাকেও পিন্ধিব গোটেইকেও পিন্ধিব গোটেইখনে এতিয়া সোণৰ দোকানত পূৰা বস্তু চস্তু এইফালে পেক চেক কৰি আছে আমাৰ পেকিং কৰি ভাইটিটোৱে পেক কৰি আছে আমি ইয়াত ৰখি আছোঁ ইফালে মাৰ এপাত যোন পাত পিন্ধি থাকে এপাতৰ ভেলুটো সুধিছিলে কিমান মাৰ 1,20,000 নে কিমান ন 1,20,000 কিন্তু মায়ে কিনিছিলে কিমানত 7,000 7,500 এতিয়া বৰ্তমান দাম কিমান এপাতৰ 1,20,000 1,20,000 দেখিলি সোণৰ মূল্য বুজিলি মই কথাটো কৈ দিছোঁ মাইকী মানুহৰ বস্তু সোণৰ বস্তু আমি যে লৈ থওঁ মূল্য বাঢ়ি যায় তহঁতৰ গাড়ীখন কিনি থৈ যে কমি আহে ছেকেণ্ড হেণ্ড হৈ যায় 20 লাখত ল'লেও 5 লাখ আমি আমাৰ মাক ভাষণ দিব দিলে দিয়ে থাকিব এইফালে বজাৰ হৈ গ'ল এইফালে গিফ্ট আহি গ'ল পূৰা এইটো কি আছে ভিতৰত শুনে নি দেৱালীৰ কাৰণে দেৱালীৰ কাৰণে গিফ্ট ফটো এটা মাৰা তোৰ কিবা লাইট খুলি চাম কিনো দিছে গিফ্টটো কি বুলি এক্সপেক্টেশ্যন কৰিছ তই খালি দিব পাওঁ নি খালো জানো কি আছে চালিয়া লাগিছে দেই থেংক ইউ ছ' মাছ গাইজ সোণ হয় নহয় বহুত ধনী হৈ গ'লো মা যাওঁ বহুত ভালেই ফাইনেলি বজাৰ চজাৰ কৰি হৈ গ'ল দেখা পাইছে এইটো তলত চাবি দেই দেখা পাইছে পুৰা সোণৰ বস্তু মা সেইটো তোৰ হাতত 4-5 লাখ টকীয়া মাল আছে সাৱধান গাইছ আজি বহুত ধনী হৈ আহিছোঁ ওচৰত ফুটাই আছে বেলেগে একো কৰা নাই বৌবো অনা নাই সপ্তাহ অনা নাই ফুলজাৰি এডালো অনা নাই খালি বন্তি চাকি জ্বলাব লাগে যে সেইটো কাৰণে জ্বলাইছোঁ ভগৱানৰ নামত যেন সোনকালে জুবিন দাই ন্যায় পায় সেইটোৱে আশা কৰিলোঁ চৰকাৰখনে যেন জাতি কৰি নাথাকে অকণমান ভালকৈ যেন মানুহৰ মনবোৰ শান্তি কৰাই দিয়ে জুবিন দায়ো যেন শান্তি পায় সেইটো কামনাৰে বন্তি ধুনীয়াকৈ জ্বলাইছোঁ আৰু আপোনালোকেও চবেই প্ৰাৰ্থনা কৰক কৰি আছেই সকলোৱে চবেই কষ্টও কৰি আছে যেন জুবিন দাই ন্যায় পায় আৰু যোনদিনা ন্যায় পায় সেইদিনা মই বম জ্বলাম নিজেই ইয়াৰ পৰা পৰিৱেশ দেখা পাইছে ৰচিত ঘৰ আৰু আগফালে এনেকৈ লাইট চাইট জ্বলাই থৈছে পুৰা লাইট চাইট জ্বলাই থয় সিহঁতৰ গেটৰ এইবোৰ চব এইবাৰ নাই ইফালে কিছুমান পোৱালিবোৰে জ্বলাই আছে আৰু সিটো বছৰ পোৱালিটো দেৱালী পাতিব পাৰিব ন ভগৱানে কৰিলে দেৱালী পাতিব পাৰিব তাকে আৰু আজিকালি একদম মোক বেলেগ এটা ফূৰ্তি লাগে তাইৰ ভাগৰ পেটটো চুই মানে ফিল এটা হয় মানে এই এমাহ নহয় 15-20 দিনমান হৈ গৈছে আৰু
সেই ফিলটো হয় মানে আৰু পেটত মানে ফিল এটা মানে এইটো বাপেকবোৰ যোন বাপেক হৈছে তেওঁলোকে বুজি পাবই বাৰু এতিয়া মানে ফিল এটা হয় আৰু কিবা এটা মানে কি ফিল এইটো মানে এটা এক্সট্ৰা ফিল মানে মই কালি নে পৰহি কি বুলি কৈছোঁ তোক কেতিয়া হ'ব পতাপত দে মানে জল্দি লাগে গাইছ মানে এইটো বাপেকৰ ফিল হয় এইটো বেলেগ ধৰণৰ এইটো বুজি নাপাব ভিডিঅ'টোতো শেষত বোলো কথা এটা পাতি লওঁ ৰজেও গম নাপায় কি কথা পাতিম তাইক জাষ্ট অকল ভিতৰৰ পৰা আনি পেলাই কথা এটা পাতো এতিয়া আপোনালোকক কম মোৰ জীৱনৰ এটা কথা মানে বেলেগৰ লগত বেলেগ টাইপৰ হয় কিন্তু মোৰ লগত এটা বেলেগ টাইপৰ হৈছে সেইটো খালি অদ্ভুত এটা কাণ্ড হা খালি কথাটো শ্বেয়াৰ কৰিবলৈ মন গ'ল কাৰণ এইটো আপোনালোকেতো জানেই সেইটো কথা কিন্তু মানে শ্বেয়াৰ এটা কৰি দিওঁ লাষ্টত এতিয়া মেইন কথাটো হ'ল কি মানে মই এনেই ভাবি থাকোঁ বা লগৰবোৰক কৈও থাকোঁ এনেকুৱা দেই মোৰ লাইফটো মানে কেনেকুৱা মানে মোৰ আৰু তাই ভাগৰ মানুহৰ ফাৰ্ষ্টত মানুহে ঘৰ বনায় তাৰপিছত বিয়া পাতে তাৰপিছত ল'ৰা ছোৱালী হয় তাৰপিছত হনিমুন যায় আমাৰ কি কোৰ্ট মেচটো যদি আঁতৰাই দিওঁ হা কাৰণ কোৰ্ট মেচটো অসমত কাম নাই বুলি মই গম পালোঁ মানে কাৰণ কমেণ্ট চাই মই গম পালোঁ সেই কোৰ্ট মেচটো ঝাৰু আঁতৰাই দিলোঁ কোৰ্ট মেচৰ পাছত আমি হনিমুন গৈছোঁ সেইটো মই আঁতৰাই দিলোঁ ফাৰ্ষ্টত কোৰ্ট মেচটো ডিলিট হৈ গ'ল ফাৰ্ষ্টৰ পৰা এতিয়া মই হিচাপ কৰিম ফাৰ্ষ্টত হনিমুন গৈছোঁ জীৱনৰ ৰুটিনখন তাৰপিছত কি হৈছে তাৰপিছত আমাৰ ল'ৰা ছোৱালী তাৰপিছত বহুত দিনৰ পিছত এবছৰমানৰ পাছত হনিমুন ফাৰ্ষ্টত তাৰপৰা ল'ৰা ছোৱালী তাৰপিছত বিয়া এতিয়া লাষ্টত ঘৰ গোটেই কিতাপখন মোৰ জীৱনৰ উল্টা মানে তোৰে মোৰে হয় নহয় সদায় একেখন কিতাপকে আপোনালোকে পঢ়ি থাকে চাই থাকে বা পৃথিৱীত হৈ থকা বস্তুবোৰ চাই ল'ৰা এটাই ফাৰ্ষ্টত ঘৰ এখন বনায় আগৰ ঘৰখন থাকিলে অলপ ৰিপেয়াৰিং কৰে ভালকৈ তাৰপিছত বিয়া পাতে তাৰপৰা ল'ৰা ছোৱালী হয় তাৰপৰা হনিমুন যায় কিন্তু মোৰ ফাৰ্ষ্টত হনিমুন তাৰপৰা ল'ৰা ছোৱালী তাৰপৰা বিয়া তাৰপৰা ঘৰ ইয়াত অসমত কেলে কোৰ্ট মেৰেজটো মানে চবেই নহয় কিন্তু বহুতে কিয় মানে এইটো বস্তু এতিয়া লাহে লাহে বুজি পাব এইটো কোৰ্ট মেৰেজো যে এটা বিয়া হয় আৰু আজিকালিতো চবেই বুলিয়ে ক'ব পাৰি নিজে সামাজিকভাৱে বিয়া হোৱা আগত কোৰ্ট মেৰেজ কৰি লয় ঘৰখনত দুইখন ঘৰৰ মানুহে কোৰ্ট মেৰেজ কৰি ল'ব কয় তাৰপিছতহে সামাজিক বিয়া হয় কোৰ্ট মেৰেজটো আপোনালোকে যদি যোনে বিয়া পতা নাই বা পাতিম বুলি ভাবি আছে কোৰ্ট মেৰেজটো ফাৰ্ষ্টত হওক বা বিয়া পিছত হ'লেও কৰি থব কোৰ্ট মেৰেজটো কৰাৰ পিছত সেইখন যে দিয়ে যে কিবা এখন যে কোৰ্ট মেৰেজ দিয়ে যে সেইখন যে প্ৰুফ যে হয় সেইখনত হাজবেণ্ড ৱাইফ বুলিয়ে লিখা থাকে সেইটো কথা কোৱাৰ পিছত বহুতে ক'ব যে সেন্দুৰ কিয় লোৱা নাই হাজবেণ্ড ৱাইফ কোৰ্ট মেৰেজ লিগেলি আমি হাজবেণ্ড ৱাইফ হয় কিন্তু সেন্দুৰ ল'বলৈ ই মোক সেন্দুৰ দিয়া নাই সেইটো কাৰণে মই সেন্দুৰ নাই লোৱা যেতিয়া দিব তেতিয়া ল'ম সেইটো আৰু বেলেগ সেইটো কথাবোৰ বাদ দিয়ক সেইখিনি পুৰণা কথা মানে এমাহৰ আগত চলি যোৱা কথা সেইটো সৰু কথা কিন্তু আপোনালোকে যদি কোনোবা ভাল পাই মেলি আছে বিয়াখন পতা অলপ লেট হৈ আছে আপোনালোকে কোৰ্ট মেৰেজটো কৰি থব আৰু যদি বিয়া পাতিলে তাৰ পিছতো কৰি থব কাৰণ কেলে আজিকালি ৰিলেশ্যনশ্বিপৰ কথা যদি ছোৱালীজনীক ল'ৰা এটা এৰি দিয়ে তাই এতিয়া ধৰি লওক যদি একো নকৰে তাই কেনেকৈ খাব বা ল'ৰা ছোৱালী আছে তাইক কেনেকৈ খাব কোৰ্ট মেৰেজটো কৰি থ'লে বহুত সুবিধা হয় আৰু আপুনি ছোৱালীজনীও বাচি থাকে ল'ৰাটো বাচি থাকে সেইটোৱে কথা ক'লো মই বুজি পোৱা নাই এই যে এতিয়া দিৱালী হৈ আছে দিৱালীত বম ফটকা গাল কোন মূৰ্খকেইটাই ফুটাই আছে কেনেকে পাৰিছে ফুটাই আছে মানে মই বুজি পোৱা নাই মানে কিনি দিয়া কেইটাও কম নহয় বেপাৰ কৰা কেইটাও কম নহয় ফুটাই থকা কেইটাও কম নহয় আৰু যদি এনেকুৱাও হয় হা কিছুমান এতিয়া সৰু ল'ৰা ছোৱালী এতিয়া মুনুৱে তহঁতৰ মুনুৱে চুনচুনি বা ছোৱালীজনীয়ে খুজি আছিলে এই কি বুলি কয় মোক কৈছে মামী আজি মই বম ফুটাম নহয় ভিডিঅ'ত নাই উঠোৱা কিন্তু এনেকে কৈ দিছিলো মই যে হেৰি কি কয় মুনু আজি বম ফুটাব নাপায় নহয় আজি জুবিন গাৰ্গৰ কাৰণে নাপায় নহয় এনেকে ক'লো তেতিয়া তাই বুজি পালে মানে সেইটো কথা আৰু বম অনাও নাই তাই সেইটো কাৰণে আৰু ফুটোৱাও নাই বম তাই ফুটাবও নাই কিন্তু এনেই সৰু ছোৱালীৰ কাৰণে এক্সাইটমেণ্ট এটা থাকে এহেঁতৰ ঘৰতো আনি দিয়া নাই একো কৰা নাই কিন্তু সেই মাক বাপেকে কিয় বুজাব পৰা নাই মানে ল'ৰা ছোৱালীকেইটাই উৎপাত কৰিছে হয় সৰু সৰু ল'ৰা ছোৱালী কেতিয়াও বুজি নাপায় যে এইটো কি হৈ আছে কি চিটুৱেশ্যন হৈ আছে কিন্তু মাক বাপেকেতো বুজাই দিব পাৰে আজি জুবিন গাৰ্গই জাষ্টিচ পোৱা নাই জুবিন গাৰ্গৰ এনেকুৱা হৈছে তোমালোকে নালাগে ফুটাবলৈ নাপায় বন্তি চাকি জ্বলাওক চব কৰক ভগৱানক প্ৰাৰ্থনা কৰক কিন্তু ফটকা একদম মই এইটোও দেখিছো আমাৰ ইয়াত লখিমপুৰত ওপৰতো ফুটোৱাকেইটা আনিছে কোন মানে কি ফূৰ্তি লাগিছে তহঁতৰ একেবাৰে সেইবিলাক চাই মেলি মানে একদম ধাম ধুম ফুটা একদম বোমটো এটা হ'ল উৎসৱৰ বস্তু যোনটো পোহৰ কওক চাকি জ্বলাওক পোহৰ কওক জেগাটো ফুটাই আছে মানে আৰু বোমটো এনেকুৱা এটা বস্তু যোনটো বস্তু ফূৰ্তিত আনে সেই বস্তুটো মানে ফূৰ্তিত নাপায় মানে জাষ্টিচ নোপোৱালৈকে এইটো কাম কোনে কৰি আছে
এইটো বেয়া কাম কৰি আছা বন্ধু ফুটাই আছা যদিও এতিয়া তোমালোকে ভিডিঅ' চোৱা কোনোবাও ফুটালা কিন্তু এইটো অজানিতা তোমালোকে ভুল কৰিলা আৰু এইটো তোমালোকে স্বীকাৰ কৰি ল'বা সেইটোৱে আৰু ক'লো এতিয়া এনে জাষ্টিছ ফৰ জুবিন দাক জাষ্টিছ লাগে বুলি কৈ এনেই দেৱালী নাপাতিব কোৱা নাই দেৱালী পাতক পোহৰে পাতক বোম চোম ফুটালে হয় কি মানে নিজেও বেয়া লাগে সেইটো বুজাব একো দৰকাৰ নাই বুজি পাইছানে সেইটো নিজে বুজি পাব লাগিব তোক তই যদি কথা এটা বুজি নাপা তোক মাথা খালি ভৰাব নোৱাৰে মানে সেইটো বেলেগ কথা সেইটো বাদ দিয়ক আমি টপিকটো বেলেগত পাই গৈছো জাষ্টিছ লাগিব আমাক খালি মোৰ লাইফৰ কাহিনীটো ক'লো কেনেকুৱা পালে কমেণ্ট কৰি জনাব মোৰ কিতাপখন সম্পূৰ্ণ উল্টা কথাটো আকৌ এবাৰ ভাবক হনিমুন পাচলি বিয়া আৰু কিছুমানে কয় তই বেলেগক কি শিকাবি বেলেগক কি শিকাইছো মানে মই তই নাপাতিব দে মই বেলেগক কি শিকাইছো মানে মই বেলেগক শিকাবলৈ ইয়াত পৃথিৱীত জন্ম হোৱা নাই মোৰ লাইফটো অলপ বেলেগকে মই জীয়াবলৈ জন্ম হৈছো মোৰ মতে মই জীয়াবলৈ জন্ম হৈছো মোক যোনে ভাল পাই ন ভাল পাব যোনে বেয়া পাই ন লাইফষ্টাইল হয় আমাৰ লাইফত কি হৈ আছে আমি কি কৰি আছো সেইখিনি দেখাবলৈহে এইটো চেনেল খোলা হৈছিলে আমি যদি বেয়াও কৰিছো বেয়াটো দেখাম ভাল কৰিছো ভালটো দেখাম আৰু এইটো মোৰ মতে বেয়া মই কোৱা নাই সেইটো মই জানো সেইটো কাৰণে মই লাইভ কৰিছো সেইটো কাৰণে যদি বেয়া কোৱা হেঁতেন এতিয়ালৈকে মই আৰু এই বস্তুটো হেৰি কি বুলি কয় বহুতৰ লাইফত হৈ আছে চাগে চাই থকাও আছে চাগে কিছুমান কিন্তু আমি যেনিবা অপেনকে কৈ দিলো আমি যদি বাই চান্স ভাবক আমি যদি নকৈ পেলাই এতিয়া ৰ'জ হৈ আছে বুলি কোনেও গম নাপালে এনে মনত পেলাই দিছো যদি ৰ'জ হৈ আছে বুলি আপোনালোকে নাপায় গম মই বিয়াখন পাতিলো দুদিনমানৰ পিছত ৰ'জ প্ৰেগনেণ্ট বুলি দিলো তেতিয়া কিন্তু ভাল আছিলে কাৰণ আপোনালোকৰ পৰা সঁচা কথাটো লুকাই থৈছো কিন্তু সঁচা কথাটো কৈ দিলে যে জেঙত ফচে সেইটো কাৰণে মানে জুবিন দাও তেনেকে নিজৰ লাইফত বহুতখিনি বেলেগ বেলেগ জেগাত মাত দি ফচিছেও কিন্তু পিছত বুজি পাইছে জুবিন দাই কোৱা কথাবোৰ চব সত্য আছিলে সেইটোৱে কম আজিলৈ বাই নেক্সট ভিডিঅ'ত লগ পাই আছো সদায় সত্য থাকক সঁচাটো দেখাই যাওক ভুলত কেতিয়াও ছাপোৰ্ট নকৰিব বাই বাই লাভ ইউ চ' মাছ কিবা ক'বলৈ বাকী থাকিলে নেকি নেক্সট এটা ভিডিঅ'ত ৰ'জৰ কথাখিনি শুনা পাব